নারা তাকবীর, নারা তাকবীর, মসজিদে বাইতুল মুকাররম কি জিন্দাবাদ, মসজিদে বাইতুল মুকাররম কি জিন্দাবাদ, মুসলিম মোর্চার সাহেব কি জিন্দাবাদ, নারা তাকবীর, আল্লাহু আকবার, নারা তাকবীর, আল্লাহু আকবার, মসজিদে বাইতুল মুকাররম কি জিন্দাবাদ, মসজিদে বাইতুল মুকাররম কি জিন্দাবাদ, আল্লাহ তোমাকে কবুল করুন। আমিন। آله وصحبه وبارك وسلم كما تحب ترضى عدد ما تحب ترضى ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين ربنا عليك توكلنا وإليك نبنا وإليك المصير ربنا لا تجعلنا فتنة للقوم الظالمين ونجنا برحمتك من القوم الكافرين اللهم اغفر لجميع المؤمنين والمؤمنات والمسلمين والمسلمات على حياء منهم على أموات إنك مجيب الدعوات رب ارحمهما كما ربياني صغيرا لا إله إلا أنت سبحانك إني كنت من الظالمين فاستجبنا له ونجيناه من الغم وكذلك ننجي المؤمنين يا رب العالمين يا أكرم الأكرمين يا أرحم الراحمين আয় আল্লাহ তোমার পবিত্র ঘরের আরম্ভণি হবে মাগো। আজি আমাদের পিছপৰি থকা অঞ্চলৰ নতুন মছজিদৰ বিল্ডিং নিৰ্মাণৰ কাৰণে আজি প্ৰথম খুঁটি স্থাপন কৰা হৈছে। বৃহত্তৰ অঞ্চলৰ বিভিন্ন ধৰ্মপ্ৰাণ ব্যক্তিসকলে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আশা কৰোঁ অনাগত দিনত এই আল্লাহৰ ঘৰ নিৰ্মাণৰ কাৰণে বিভিন্ন ধৰ্মপ্ৰাণ ব্যক্তিসকলৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ। আগলৈ যাতে আল্লাহৰ ঘৰখন আমি নিৰ্মাণ কৰাৰ কাৰণে আমি সম্পূৰ্ণৰূপে উপকৃত হ'ব পাৰোঁ, তাৰ কাৰণে সকলো স্তৰৰ ধৰ্মপ্ৰাণ ব্যক্তিৰ পৰা আমি সকলো সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে আমাক সহায় সহযোগিতা কৰি এই আল্লাহৰ ঘৰখন নিৰ্মাণ কৰাৰ কাৰণে আৰু এই অঞ্চলৰ সকলো ইছলাম ধৰ্মী ভাই ভনীসকলক যাতে নামাজৰ প্ৰতি আগ্ৰহী হয়, আমাৰ ধৰ্ম যাতে আমি ভালদৰে সুচাৰুৰূপে সমাজত প্ৰতিষ্ঠা কৰিব পাৰোঁ। ইছলাম যিহেতু শান্তি ধৰ্ম, এই শান্তি ধৰ্ম প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ এই সমাজখনৰ পৰা যুৱ যি বন্ধু বান্ধৱীসকল আছে, বিভিন্ন ড্ৰাগছ বাং এইবিলাকৰ পৰা যাতে তেওঁলোকে মুক্ত হৈ আমাৰ মছজিদৰ ফালে আহি তেওঁলোকে নামাজ আদায় কৰিব পাৰে আৰু আল্লাহ যি হুকুম নবী চাহাবৰ যি আদৰ্শ, এই আদৰ্শত আজি যাতে আমি জীয়াই ৰাখিব পাৰোঁ। এই মছজিদৰ সমাজখনৰ তৰফৰ পৰা বৃহত্তৰ অঞ্চলৰ আজি মহান ব্যক্তিসকলে আমাৰ মাজত উপস্থিত হৈছে। সেই ধৰ্মপ্ৰাণ ব্যক্তিসকলে আমাক বিভিন্ন ধৰণৰ তেওঁলোকে সহযোগিতা দিহা পৰামৰ্শ আগবঢ়াইছে। সেইসকল মহান ব্যক্তিৰ আত্মাৰ মই সদগতি কামনা কৰিছোঁ। যিসকল মহান ব্যক্তিৰ প্ৰচেষ্টাত এই মছজিদখন নিৰ্মাণ হৈ আছে, সেইসকল ব্যক্তিৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ, যাতে তেওঁলোকে আমাক অনাগত দিনসমূহত দিহা পৰামৰ্শ আগবঢ়ায়। আমাৰ মছজিদ কমিটিৰ সন্মানীয় সভাপতি আবু ছমদ তালুকদাৰ দেৱ, প্ৰাক্তন সভাপতি নুৰুল ইছলাম ডাঙৰীয়া, এই মহান ব্যক্তিসকলে প্ৰচেষ্টাত এই মছজিদখন গঢ় লৈ উঠিছে। যি মহান ব্যক্তি চানমিয়া চাহাবে যি তেওঁৰ মূল্যৱান মাটি আল্লাহৰ মছজিদ নিৰ্মাণৰ কাৰণে দান কৰিছে, আজিৰ এই সভাৰ জৰিয়তে সেই ব্যক্তিগৰাকীলৈ মই সহস্ৰ দোৱা আশীৰ্বাদ কৰিছোঁ। আল্লাহ তাআলাই যাতে তেওঁক সুস্থ আৰু দীৰ্ঘজীৱী কৰে আৰু তেওঁৰ পৰিয়ালবৰ্গকো মই মোৰ ফালৰ পৰা আমাৰ মছজিদৰ ফালৰ পৰা দোৱা প্ৰাৰ্থনা ৰাখিছোঁ। আল্লাহ যাতে তেওঁলোক সুস্থতা দান কৰে।